SLRC, HSLC with ITI. এইবাৰ HSLC with ITI ভাইভা দিয়াৰ পিছত তেওঁলোকৰ কাটঅফ কিমান যাব? এইখিনি হ'ল ৰিটুনৰ মাৰ্কছ। আৰু এইবাৰ ভাইভাত 15 মাৰ্কছ আছে। এইবাৰ ভাইভাত কিমান মাৰ্কছ আছে? 15 মাৰ্কছ আছে। এটা আনৰিজাৰ্ভ কেণ্ডিডেটৰ মেন কেণ্ডিডেটজনে ৱায়াৰত পাইছে 36.50 আৰু ওমেন কেণ্ডিডেটজনে পাইছে 2.5। যদি আমি ধৰি লওঁ যে এজন কেণ্ডিডেটে যদি 15ৰ ভিতৰত মেক্সিমাম আনৰিজাৰ্ভ কেণ্ডিডেটে যদি 15ৰ ভিতৰত যদি 12 মাৰ্কছ পায়, ভাইভাত যদি 12 মাৰ্কছ পায়, তেতিয়াহ'লে মেনৰ ক্ষেত্ৰত কিমান কাটঅফ যাব? মেনৰ ক্ষেত্ৰত কাটঅফ যাব 36.50 আৰু 12। কিমান যাব পাৰে? মেনৰ ক্ষেত্ৰত 48.50 কাটঅফ যাব পাৰে। আনৰিজাৰ্ভ ৱায়াৰ মেনৰ ক্ষেত্ৰত 48.50 কাটঅফ যাব পাৰে। আৰু ওমেনৰ ক্ষেত্ৰত কিমান যাব পাৰে? যদি ওমেনৰ ক্ষেত্ৰত কাটঅফ গৈছে 2.5, ৰিটুনত কাটঅফ গৈছে মাত্ৰ 2.5। আৰু যদি তেওঁ 10 মাৰ্কছ পায়, ধৰি লৈছোঁ তেওঁ কেণ্ডিডেটজনে 10 মাৰ্কছ পালে, তেতিয়াহ'লে কিমান কাটঅফ যাব? 12, 10 বা এই ৱায়াৰ মেনৰ যি ওমেন কেণ্ডিডেটজন আছে বা কেণ্ডিডেট আছে, তেওঁ 10, 9 এনেকুৱা কাটঅফ পালে তেওঁ জবটো পাব। এতিয়া আহোঁ ইলেক্ট্ৰিচিয়ান। আনৰিজাৰ্ভ কেণ্ডিডেটৰ মেন কেণ্ডিডেটজনে 44.25 পাইছে। ইলেক্ট্ৰিচিয়ান কেণ্ডিডেটজনে কিমান পাইছে? 44.25। আৰু সেই প্ৰত্যেকগৰাকী আমি যদি এটা এভাৰেজ কেণ্ডিডেট মাৰ্কছ ধৰি লওঁ, যদি 11 মাৰ্কছ যদি প্ৰত্যেকজন কেণ্ডিডেটে 11 মাৰ্কছ যদি পাইছে, তেতিয়াহ'লে কিমান হ'ব? 55। ইলেক্ট্ৰিচিয়ান কেণ্ডিডেট এজনৰ কাৰণে ভাইভাৰ একদম ফাইনেল কাট অফৰ কাৰণে কিমানৰ পৰা নাম আহিব পৰা চান্স আছে? 55 বা 54, 53, 52 এনেকুৱাৰ পৰা ইলেক্ট্ৰিচিয়ান কেণ্ডিডেটৰ নাম আহিব। 53, 52, 54, 50 বা 51 ইয়াৰ পৰা নাম আহিব। আৰু ওমেন কেণ্ডিডেটৰ কাট অফ গৈছিলে 4.75, অনলি 4 নম্বৰ, প্ৰায় 5 নম্বৰ কাট অফ গৈছিলে। আৰু কেণ্ডিডেটজনে যদি 12 মাৰ্কছ পাইছে, তেতিয়াহ'লে কাট অফ কিমান যাব পাৰে? 16। যথেষ্ট কম কাট অফ যাব। বা যিখিনি ITI লেভেল আছে তাত এনেও কাট অফ যথেষ্ট কম গৈছে, 16.75 কাট অফ যাব। কাৰণ প্ৰতি এগেইনষ্টত কিমান আছে কেণ্ডিডেট? এটা পোষ্টত দুজনকৈ কেণ্ডিডেট আছে, এজন কেণ্ডিডেটে কমিব। এতিয়া কাট অফ কিমান যাব পাৰে? 16.75। হয়তো ইয়াৰ তলতো হ'ব পাৰে। কিমান হ'ব পাৰে? 12 হ'ব পাৰে, 13 হ'ব পাৰে, 14 হ'ব পাৰে, 15। ইয়াৰ ভিতৰতে কাট অফটো থাকিব। যদি ৰিটুন ভাইভা মাৰ্ক যদি 15 হয়, কাট অফটো ইয়াৰ ভিতৰতে থাকিব। এতিয়া আহোঁ আমি ফিটাৰ। এই ফিটাৰত কিমান কাট অফ গৈছে? ফিটাৰত কাট অফ গৈছে 101। যথেষ্ট আনৰিজাৰ্ভ মেনৰ ক্ষেত্ৰত কাট অফ যথেষ্ট হাই গৈছে, 109 কাট অফ গৈছে। আৰু ওমেনৰ ক্ষেত্ৰত কাট অফ গৈছে 61 কাট অফ গৈছে। এতিয়া আহোঁ আমি ফিটাৰৰ মেনৰ ক্ষেত্ৰত কাট অফটো কিমান গৈছে? 109.75 কাট অফ গৈছে। যদি কেণ্ডিডেটজনে আনৰিজাৰ্ভ কেণ্ডিডেটজনে যদি ভাইভাত যদি আমি এটা এভাৰেজ মাৰ্কছ যদি ধৰি লওঁ, আমি 11 মাৰ্কছ পাইছে বুলি ধৰি লওঁ, 11 মাৰ্কছ পাইছে বুলি যদি ধৰি লওঁ, কাট অফ কিমান যাব পাৰে বাৰু? $120, 120.75 বা তাৰ তলত হ'ব পাৰে। 119 কাট অফ হ'ব পাৰে, 121 এইখিনি ভিতৰতে থাকিব। আমি এটা এভাৰেজ কাট অফ কিমান পাইছোঁ? 120, 120 পৰা এই ফিটাৰ কেণ্ডিডেটজনৰ নাম আহিব। আৰু ওমেনৰ ক্ষেত্ৰত কিমান কাট অফ গৈছিলে? 61। 61ৰ ক্ষেত্ৰত যদি আমি 12 মাৰ্কছ যদি আমি এড কৰি দিওঁ, ভাইভা মাৰ্কছ যদি 12 মাৰ্কছ এড কৰি দিওঁ, তেতিয়াহ'লে কাট অফ হ'ব 73। এই কেণ্ডিডেটজনে কিমান পালে নাম আহিব? 73, 72 ইয়াৰ পৰা নাম আহিব। কিমানৰ পৰা নাম আহিব? 73, 72 ইয়াৰ পৰা নাম আহিব।
এতিয়া আহোঁ আমি আনি যাব মেকানিকৰ কাট অফ গৈছিলে 107 হা মেকানিকৰ কাট অফ গৈছিলে 107.50 কাট অফ গৈছিলে ইয়াত আমি 107 আৰু ৰিটুন মাৰ্কছ ভাইভা মাৰ্কছ কিমান পাইছে বুলি ধৰি লওঁ আমি 11 মাৰ্কছ পাইছে বুলি ধৰি লওঁ তেতিয়াহ'লে কাট অফ হ'ব পাৰে 118 বা 117 116 ইয়াৰ পৰা আমি কাট অফটো হোৱা দেখা যাব এতিয়া আহোঁ ৱেল্ডাৰটো যথেষ্ট মেনৰ ক্ষেত্ৰত ৱেল্ডাৰ যথেষ্ট কাট অফ গৈছিলে কিমান কাট অফ গৈছিলে 104 মাৰ্কছ গৈছিলে কাট অফ হা কিমান কাট অফ গৈছিলে মেনৰ ক্ষেত্ৰত 104 মাৰ্কছ গৈছিলে আৰু কেণ্ডিডেটজনে যদি আমি যিখিনি ভাইভা কেণ্ডিডেট দিছে তেওঁলোকৰ যদি আমি এভাৰেজ 10 মাৰ্কছ যদি আমি ধৰি লওঁ কিমান পাম আমি কিমান পাম আমি 104 কাট অফ গৈছিলে 10 মাৰ্কছ পাইছে 114 প্ৰায় 114 113 112 ইয়াৰ পৰা আমি কেণ্ডিডেটৰ মাৰ্কছ আমি ধৰিব পাৰোঁ মেকানিকৰ ৱেল্ডাৰৰ ক্ষেত্ৰত যথেষ্ট কাট অফ হাই গৈছিলে 104 মাৰ্কছ গৈছে আমি 10 মাৰ্কছ বা 12 মাৰ্কছ যদি আমি এড কৰিব পাৰোঁ তেতিয়াহ'লে আমি কাট অফটো কিমান পাম 112 113 114 আমি এইখিনিৰ ভিতৰত কাট অফটো আমি ধৰিব পাৰোঁ এতিয়া আহোঁ আমি SC SCৰ ক্ষেত্ৰত মেনৰ কাট অফ গৈছিলে আমি 27 কিমান কাট অফ গৈছিলে 27.75 কাট অফ গৈছিলে আমি SC মেনৰ ক্ষেত্ৰত পোষ্ট এগেইনষ্টত কিমান এটা পোষ্টৰ এগেইনষ্টত কিমান দুজনকৈ থাকিব আৰু গোটাইখিনি কেণ্ডিডেট যদি আমি এভাৰেজ মাৰ্কছ যদি আমি ধৰি লওঁ 10 মাৰ্কছ বা 11 মাৰ্কছ এটা আমি যদি ধৰি লওঁ তেতিয়াহ'লে কিমান হ'ব 38ৰ পৰা নাম আহিব 37ৰ পৰা নাম আহিব এইখিনিৰ পৰা তেওঁলোকৰ নাম আহিব আৰু ইলেক্ট্ৰিচিয়ান কেণ্ডিডেটৰ নাম আহিব 36, 37, 38ৰ পৰা ইলেক্ট্ৰিচিয়ান কেণ্ডিডেট এজনৰ নাম আহিব আৰু ফিটাৰৰ মেনৰ কাট অফ যথেষ্ট হাই গৈছিলে 86 গৈছিলে আৰু আমি এটা এভাৰেজ মাৰ্ক ধৰিছিলোঁ 10 মাৰ্কছ আমি ধৰি লৈছোঁ 96, 95, 96 95, 96, 97 ইয়াৰ ভিতৰত কাট অফটো থাকিব আৰু এইটো ৱেল্ডাৰ কাট অফ কিমান গৈছিলে 86 গৈছিলে ৱেল্ডাৰত 86 কাট অফ গৈছিলে আমি 10 মাৰ্কছ এভাৰেজ ধৰি লৈছিলোঁ কিমান পাম আমি 96 ইয়াতো আমি 96ৰ পৰা পাম 95ৰ পৰা 96 97ৰ ভিতৰত আমি ৱেল্ডাৰৰ SCৰ যিখিনি ৱেল্ডাৰ কেণ্ডিডেট আছে তাৰ আমি কাট অফটো আমি দেখা যাব এতিয়া আহোঁ আমি OBC এতিয়া আহোঁ আমি OBCৰ কাট অফ গৈছিলে 26 যথেষ্ট কম কাট অফ গৈছিলে ৱায়াৰমেনৰ ক্ষেত্ৰত যিখিনি ৱায়াৰমেন ইলেক্ট্ৰিচিয়ান যিখিনি ৱায়াৰমেন আছে কাট অফ কিমান গৈছিলে 26.75 গৈছিলে OBCৰ ৱায়াৰমেনৰ কাট অফ গৈছিলে কিমান 26.75 OBC যথেষ্ট কেণ্ডিডেট আছে পোষ্ট ভেকেঞ্চি যথেষ্ট আছে তাৰ ক্ষেত্ৰত আমি কাট অফ কিমান যাব পাৰে ধৰি লওঁ 11 কাট অফ গৈছে বুলি ধৰি লওঁ কিমান যাব পাৰে পাই 35, 36, 37, 38 এইখিনি ভিতৰত তেওঁলোকৰ কাট অফ হ'ব OBCৰ যিখিনি হেৰি কেণ্ডিডেট আছে ৱায়াৰমেনৰ কেণ্ডিডেট আছে এতিয়া ইলেক্ট্ৰিচিয়ানৰ কাট অফ গৈছিলে 34 কাট অফ কিমান গৈছিলে 34 আমি কিমান এভাৰেজ মাৰ্কছ কিমান লৈছোঁ 10 মাৰ্কছ লৈছোঁ 42 পৰা তেওঁলোকৰ কাট অফ হ'ব 42, 43, 44, 45, 46 এইখিনি ভিতৰত তেওঁলোকৰ এটা মিনিমাম কাট অফ হ'ব মিনিমাম কাট অফ 42 হ'ব আৰু মেক্সিমাম কাট অফ আমি 46 আমি ধৰিব পাৰোঁ মিনিমাম আৰু মেক্সিমাম যদি মিনিমাম 42 পৰা নাম আহিব পাৰে যদি তেওঁলোকৰ পাই কেণ্ডিডেটৰ যদি ভাইভাটো বেয়া হৈছে তেতিয়াহ'লে 42 মানৰ পৰা নাম আহিব পাৰে যদি ভাল হৈছে 45, 46, 44 ইয়াৰ ভিতৰতে কাট অফটো হোৱা দেখা যাব এতিয়া আহোঁ আমি ফিটাৰ OBCৰ যিখিনি মেন আছে তাৰ কাট অফ যথেষ্ট হাই গৈছে 98.75 গৈছে আৰু ৰিটুন মাৰ্কছ ভাইভা মাৰ্কছ আমি যদি 10 মাৰ্কছ লওঁ তেতিয়াহ'লে কাট অফ হ'ব পাৰে 108 কিমান হ'ব পাৰে 108 হ'ব পাৰে তেওঁলোকৰ কাট অফ
এতিয়া আহোঁ আমি মেকানিকৰ কাট অফ গৈছিলে কিমান কাট অফ গৈছিলে মেকানিকৰ কাট অফ 87 গৈছিলে 87 গৈছিলে 87 আমি এটা ভাইবাৰ মিনিমাম মাৰ্কছ যদি 10 মাৰ্কছ ধৰি লওঁ ভাইবাৰ মিনিমাম মাৰ্কছ 10 মাৰ্কছ যদি ধৰি লওঁ কিমান হ'ব পাৰে 97 96 97 আৰু 98 মিনিমাম 96 হ'ব পাৰে আৰু মেক্সিমাম 98ৰ ভিতৰত কাট অফটো হ'ব এতিয়া আহোঁ আমি ST প্লেনৰ কাট অফ যিখিনি ৱায়াৰমেনৰ কাট অফ যথেষ্ট কম গৈছিলে আমি যদি ভাইবাৰ মাৰ্কছ 10 লওঁ কিমান হ'ব পাৰে 35 প্ৰায় 30ৰ পৰা 35ৰ ভিতৰত 30 31 32 ইয়াৰ ভিতৰতে তেওঁলোকৰ ST প্লেনৰ যিখিনি ৱায়াৰমেন আছে তেওঁলোকৰ কাট অফ হ'ব পাৰে আৰু ইলেক্ট্ৰিচিয়ানৰ কাট অফ গৈছিলে ৰিজনৰ কাট অফ গৈছে 30 যদি ভাইবাৰ কেণ্ডিডেটজনে 10 মাৰ্কছ পায় যদি আমি এভাৰেজ ধৰি লৈছোঁ ইলেক্ট্ৰিচিয়ানৰ কেণ্ডিডেটৰ ক্ষেত্ৰত তেতিয়াহ'লে কিমান হ'ব 40 প্ৰায় 35ৰ পৰা 40 ভিতৰত তেওঁলোকৰ কাট অফটো হ'ব 36 37 38 39 বা 40 এইখিনিৰ ভিতৰতে কাট অফটো হ'ব এতিয়া আহোঁ মেকানিকৰ ক্ষেত্ৰত কিন্তু ST প্লেনৰ মেকানিকৰ ক্ষেত্ৰত যথেষ্ট কাট অফ গৈছিলে কিমান কাট অফ গৈছিলে 80.25 গৈছিলে আমি যদি 10 মাৰ্কছ ধৰি লওঁ কিমান হ'ব পাৰে 90 92 90 কাট অফ কিমান যাব পাৰে 90 91 93 এনেকুৱা কাট অফ হ'ব পাৰে ST হিল ভয় খাব নালাগে ST হিলৰ কাট অফ ৱায়াৰমেনৰ ক্ষেত্ৰত কাট অফ কিমান গৈছিলে 15 গৈছিলে ভাইবা চিন্তা কৰিব নালাগে ST হিলৰ কাৰণে কাট অফ তেওঁলোকৰ 7 মাৰ্কছ ভাইবা যদি 7 মাৰ্কছো পায় তেতিয়াহ'লে কাট অফ কিমান হ'ব পাৰে বাৰু 22 প্ৰায় 20 পৰা 22 ভিতৰত তেওঁলোকৰ কাট অফটো হোৱা দেখা যাব আৰু এই ST হিলৰ যিখিনি ইলেক্ট্ৰিচিয়ান মেন কেণ্ডিডেটজন আছে -3.75 তেওঁ যিহেতু নেগেটিভত মাৰ্কছ পাইছে যদি তেওঁ ভাইবাত যদি 10 মাৰ্কছো পায় 10 মাৰ্কছ পালে যেনিবা ভাইবাত -3.75 কাট অফটো কিমান হ'ব পাৰে বাৰু 5ৰ পৰা 6-7ৰ ভিতৰত তেওঁলোকৰ কাট অফ হ'ব 5ৰ পৰা যিখিনি ইলেক্ট্ৰিচিয়ান আছে ST হিলৰ যিখিনি ইলেক্ট্ৰিচিয়ান আছে কিমান হ'ব পাৰে 5 6 7 এই কাট অফটো হ'ব আৰু যথেষ্ট হাই উঠিবলগীয়া কাট অফ হ'ব ST হিলৰ ইলেক্ট্ৰিচিয়ান কেণ্ডিডেটৰ ক্ষেত্ৰত পাইছে তেওঁ নেগেটিভত এতিয়া আহোঁ আমি OBC 3 টাইপ যিখিনি আছে যিখিনি প্ৰতি OBC যিখিনি 3 টাইপ কেণ্ডিডেট আছে 3% ৰিলেক্সেশ্যন আছে আৰু কেণ্ডিডেটজনে ৱায়াৰমেনৰ ক্ষেত্ৰত মেন কেণ্ডিডেটজনে পাইছে 17.75 চা এতিয়া যদি তেওঁ কেণ্ডিডেটবিলাকে যদি 10 মাৰ্কছ পাইছে বুলি ধৰি লওঁ কিমান হ'ব পাৰে বাৰু 27 প্ৰায় মিনিমাম 25ৰ পৰা মেক্সিমাম 28ৰ ভিতৰত তেওঁলোকৰ কাট অফ হ'ব চিন্তা কৰিব নালাগে যথেষ্ট যদি তেওঁলোকৰ ভাই মই এইটো 10 লৈছোঁ যদি কেণ্ডিডেটবিলাকে যদি 11-12 পাইছে ভাইবাত তেতিয়াহ'লে কাট অফটো 28 29 বা 29 এইখিনিৰ ভিতৰত কাট অফটো থাকিব আৰু ইলেক্ট্ৰিচিয়ানৰ ক্ষেত্ৰতো কাট অফটো যথেষ্ট কম কাট অফ গৈছে 27.75 কাট অফ গৈছিলে আমি 10 মাৰ্কছ মিনিমাম কাট অফ 10 মাৰ্কছ লৈছিলোঁ 37 এটা আমি এভাৰেজ 37 মাৰ্কছ পাম 35ৰ পৰা 36 37 38ৰ ভিতৰত তেওঁলোকৰ কাট অফ হোৱা দেখা যাব আৰু এইখিনি আছিলে আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে এইখিনি আছিলে SLRC HSLC উইথ ITI 2024 চনৰ 24-25ত যিখিনি চাকৰি পাব তেওঁলোকৰ কাৰণে এটা ফাইনেল কাট অফ আছিলে বহুত কেণ্ডিডেটে মোক সুধি আছে যে তুমি ভিডিঅ' কিয় দিয়া নাই এটা সঠিক সিদ্ধান্তৰ মতে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আপোনালোকৰ এটা জাষ্ট এনালাইচিছহে কৰা গৈছে ভিডিঅ'টো এটা জাষ্ট এনালাইচিছ কৰা গৈছে ইমানখিনি ভিতৰত কাট অফটো হ'ব বুলি আমি ধাৰণা কৰা গৈছে থেংক ইউ